ও ভাই নেপাল কি খেল দেখুৱালে মেচ যদিও বা জয়লাভ কৰিব পৰা নাই কিন্তু দিল জিকি ল'লে নেপাল ক্ৰিকেট দলে T20 ৱৰ্ল্ড কাপত নেপাল দলে প্ৰথমৰ পৰাই এক্সপেক্টেশ্যন আছিলে যে কোনোবা এটা ডাঙৰ দলৰ আগত ভাল প্ৰদৰ্শন দেখুৱাব বা কোনোবা এটা অঘটন ঘটাব এই ছিজনত নেপাল ক্ৰিকেট দলে কিন্তু প্ৰথমখন মেচতেই ইংলেণ্ড বিশ্ব চেম্পিয়ন দলক 4 ৰানৰ কাৰণে পৰাস্ত কৰিব নোৱাৰিলে নেপাল ক্ৰিকেট দলে 185 ৰানৰ লক্ষ্য বান্ধি দিছিলে ইংলেণ্ড দলে আজি নেপালক কিন্তু তেতিয়াই লাগিছিল যে নেপাল এই মেচখন জয়লাভ কৰিব নোৱাৰে কিন্তু নেপাল দলৰ মন্তব্য বেলেগ আছিলে সাংঘাতিক খেল দেখুৱালে আজি যি খেল দেখুৱাইছে নেপাল দলে এয়া অবিশ্বাস্য আছিলে প্ৰথম আৰম্ভণিতে এটা উইকেট গৈছিল যদিও কিন্তু নেপাল দলৰ হৈ কুশল ভুট্টেল আৰু ৰোহিত পাটেলে দুয়ো মিলি ভাল এটা পাৰ্টনাৰশ্বিপ কৰিছিলে সামথিং 82 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিলে কিন্তু দুয়ো যেতিয়া পাৰ্টনাৰশ্বিপ কৰি আছিলে তেতিয়া সিহঁতৰ পাৰ্টনাৰশ্বিপৰ মাজত এনে এটা মানে তেজি ভাৱ নাছিলে যে সেই লক্ষ্যৰ আগত মানে সহজতে জয়লাভ কৰিব পাৰিব কিন্তু সেই লক্ষ্যৰ পিছত দৌৰিবৰ কাৰণে যিখিনি কাম কৰিবলগীয়া আছিল এই দুই বেটাৰে কৰি গৈছিল কিন্তু অৱশেষত আছলি টুইষ্ট তেতিয়াই আহিছিলে যেতিয়া নেপালৰ হৈ লোকেশ বামে বিধ্বংসী ৰূপ ধাৰণ কৰিছিলে মানে 20টা বলত 39 ৰানত অপৰাজিত হৈ আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ মেচখনত জয়লাভ কৰিব নোৱাৰিলে কিন্তু শেষৰ 3টা অভাৰ যদি চাই অতিকৈ ৰোমাঞ্চকৰ আছিলে জফ্ৰা আৰ্চাৰৰ অভাৰটো ৱাও কেনেকৈ যে খেলিছিলে একেবাৰে সাংঘাতিক জফ্ৰা আৰ্চাৰ বিশ্বমানৰ বলাৰ হয় যাক দেখি ডাঙৰ ডাঙৰ বেটাৰে ভয়তে কাটি থাকে কিন্তু তেনে ক্ষেত্ৰত নেপাল দলৰ বেটাৰসকলৰ মন্তব্য বেলেগ আছিলে আৰু জফ্ৰা আৰ্চাৰৰ 18তম অভাৰ আছিলে 18তম অভাৰত 22 ৰান সংগ্ৰহ কৰিছিলে জফ্ৰা আৰ্চাৰৰ অভাৰত বিশ্বাস হয় যি জফ্ৰা আৰ্চাৰে কেতিয়াবা 5 ৰান 6 ৰান ডিফেণ্ড কৰি ইংলেণ্ড দলক জয়লাভ কৰায় সেই জফ্ৰা আৰ্চাৰে 18তম অভাৰত 22 ৰান ব্যয় কৰিছিলে আৰু তেতিয়াই মেচৰ ৰোমাঞ্চক বাঢ়ি গৈছিলে আৰু এনে লাগিছিল যে নেপাল দলে হয়তো অঘটন ঘটাবলৈ গৈ আছে আৰু T20 ৱৰ্ল্ড কাপ চেম্পিয়ন ইংলেণ্ড দলক পৰাস্ত কৰিব নেপাল দলে কিন্তু ইংলেণ্ড দলৰ ভাগ্য ভাল আছিল আৰু 19তম অভাৰটো যদি চাই আপোনালোকে সেইটো একেবাৰে নেপালৰ কাৰণে এটা ডাঙৰ অভাৰ আছিলে আৰু 19তম অভাৰত নেপাল দলে 14 ৰান সংগ্ৰহ কৰিছিলে তথাপিও কাৰোবাৰত লুকউডৰ বলিঙৰ যিটো তেজ গতি সকলোৱে জানে আৰু লুকউডৰ অভাৰত যেতিয়াই 14 ৰান সংগ্ৰহ কৰিছিলে নেপালক জয়ৰ কাৰণে অন্তিম অভাৰত 10 ৰানৰ প্ৰয়োজন আছিল আৰু লোকেশ বামৰ দৰে সেট বেটাৰ যি বিধ্বংসী ৰূপ ধাৰণ কৰিছিলে তেনে বেটাৰ ক্ৰিজত উপস্থিত আছে তেনে ক্ষেত্ৰত নেপালৰ কাৰণে জয় একেবাৰে সহজ যেন লাগিছিলে কিন্তু আচলতে মানে কি ক'ম শ্যামকৰণে ইমান ভাল বলিং কৰিছিলে আৰু শেষৰ অভাৰত যিটো 10 ৰান লাগিছিলে ইংলেণ্ড দলে সেই 10 ৰান ডিফেণ্ড কৰিলে আৰু নেপাল দলে কেৱল মাত্ৰ 5 ৰানহে সংগ্ৰহ কৰিব পাৰিলে আৰু যাৰ কাৰণে নেপাল দলে 4 ৰানৰ কাৰণে প্ৰথম T20 ৱৰ্ল্ড কাপ মেচখনতেই ইংলেণ্ড দলক পৰাস্ত কৰিবৰ কাৰণে অলপৰ কাৰণে এটা মানে কি ক'ম দুৰ্ভাগ্যবশতঃ মেচখন জিকিব নোৱাৰিলে কিন্তু যদিহে নেপালে জিকিলে হয় এই T20 ৱৰ্ল্ড কাপৰ আৰু ৰোমাঞ্চ আৰু বাঢ়ি গ'ল হয় বাৰু জিকি নহওক কিন্তু যিসকল ফুল নেশ্যন নহয় এছ'চিয়েট দেশ আছে টেষ্ট ষ্টেটাছ এতিয়াও পোৱা নাই সেই দেশসকলে ইমান ভাল প্ৰদৰ্শন কৰিছে এয়া ক্ৰিকেটৰ কাৰণে ভাল খবৰ ভাৰতৰ বিৰুদ্ধে USA দলে হওক বা নেপাল দলে হওক ইংলেণ্ডৰ বিৰুদ্ধে তাৰ বাহিৰেও আৰু কেইবাটাও দল আছে যিসকলে টেষ্ট নেশ্যন পোৱা নাই নেদাৰলেণ্ডেও ভাল খেল দেখুৱাইছিলে যদিও বা জয়লাভ কৰিব পৰা নাই কিন্তু যিসকল এছ'চিয়েট নেশ্যন আছে তেখেতসকলে ক্ৰিকেটৰ প্ৰতি যেনেদৰে ইমপ্ৰুভ কৰিছে ইয়াৰ ক্ৰিকেটৰ কাৰণে ভাল খবৰ আৰু এজ এ ক্ৰিকেট ফেন মেচবিলাক দেখিও ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই